নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰ এবাৰ সকলোকে স্বাগতম জনাইছোঁ আন এটি জব ইনফৰ্মেটিভ ভিডিঅ'লৈ। আজি লৈ আহিছোঁ আন এটি জবৰ ইনফৰমেশ্যন আৰু এই এডভাৰটাইজমেণ্টটো আহিছে নৰ্থ ইষ্টাৰ্ণ ইলেক্ট্ৰিক পাৱাৰ কৰ্পৰেশ্যন লিমিটেড অৰ্থাৎ নেপকৰ পৰা, য'ত ভালে কেইটামান পদৰ বাবে তেওঁলোকে আবেদন বিচাৰিছে। গতিকে কি পদ আছে, কোৱালিফিকেশ্যন, চেলাৰী, এজ লিমিট গোটেইখিনি কথা এই ভিডিঅ'টিত আপোনালোকে গম পাব। ইনফৰ্মেটিভ যেন পালে ভিডিঅ'টি লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই আজিয়ে কৰি ল'ব। যিকেইটা পদৰ বাবে এডভাৰটাইজমেণ্ট কৰিছে এই পদৰ আজি প্ৰথমটো পদ হৈছে এক্সিকিউটিভ ট্ৰেইনী ইলেক্ট্ৰিকেলৰ, য'ত দৰমহাৰ স্কেল 50,000ৰ পৰা আৰম্ভ হৈ 1,60,000লৈকে থাকিব। ভেকেঞ্চি টোটেল 13টা আছে আৰু বয়সৰ সীমা 30 বছৰৰ পৰা মেক্সিমাম 30 ইয়াৰ্ছ ফৰ আনৰিজাৰ্ভ কেটেগৰী আৰু SC ST সকলৰ বাবে 35 ইয়াৰ্ছ। নেক্সট পদটো হৈছে এক্সিকিউটিভ ট্ৰেইনী ফাইনেন্স, যিটো দৰমহা স্কেল ছেম হয়। ভেকেঞ্চি টোটেল 8টা আছে, এজ লিমিট ছেম হয়। নেক্সটটো আছে এক্সিকিউটিভ ট্ৰেইনী হিউমেন ৰিচোৰ্চেছ, দৰমহা ছেম হয়। ভেকেঞ্চি টোটেল 10টা পোষ্ট আছে, বয়সৰ সীমা ছেম হয় 30 বছৰ 35 বছৰ আৰু OBCৰ বাবে 33 ইয়াৰ্ছ। নেক্সট এক্সিকিউটিভ ট্ৰেইনী জিঅ'লজি, য'ত 2টা পোষ্ট আছে, বয়সৰ সীমা ছেম। নেক্সট এক্সিকিউটিভ ট্ৰেইনী ল, এটাই ভেকেঞ্চি আছে আৰু এক্সিকিউটিভ ট্ৰেইনী IT 2টা আছে। এছিষ্টেণ্ট কোম্পানী ছেক্ৰেটাৰী ট্ৰেইনী এটা পোষ্ট আছে। আৰু এতিয়া আমি কোৱালিফিকেশ্যনখিনি চাইছোঁ। প্ৰথমটো পোষ্ট এক্সিকিউটিভ ট্ৰেইনী ইলেক্ট্ৰিকেলৰ বাবে BE বা BTech ইন ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং হ'ব লাগিব বা BSc ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং হ'লেও হ'ব আৰু গেট কোৱালিফাই কৰা হ'ব লাগিব। নেক্সট এক্সিকিউটিভ ট্ৰেইনী ফাইনেন্সৰ বাবে CA এক্সামটো পাছ কৰা হ'ব লাগিব। হিউমেন ৰিচোৰ্চৰ বাবে গ্ৰেজুৱেশ্যন উইথ ফুল টাইম MBA থাকিব লাগিব অথবা পষ্ট গ্ৰেজুৱেট ডিপ্ল'মা হ'লেও হ'ব। জিঅ'লজিৰ বাবে MSc বা MTech ইন এপ্লাইড জিঅ'লজি কৰাসকলে এপ্লাই কৰিব পাৰিব। এছিষ্টেণ্ট কোম্পানী ছেক্ৰেটাৰী পষ্টটোৰ বাবে গ্ৰেজুৱেট হ'ব লাগিব, লগতে কোৱালিফাইড কৰিব লাগিব CS এক্সাম। নেক্সট এক্সিকিউটিভ ট্ৰেইনী ITৰ বাবে BE বা BTech ইন কম্পিউটাৰ ছায়েন্স বা IT বা ইলেক্ট্ৰনিক্স অথবা MCA কৰাসকলে এপ্লাই কৰিব পাৰিব আৰু এক্সিকিউটিভ ট্ৰেইনী ল'ৰ বাবে গ্ৰেজুৱেশ্যন উইথ LLB হ'ব লাগিব। আৰু ইয়াত এটা দৰমহা যিটো কোৱা হৈছিলে 50,000 স্কেলৰ পৰা ষ্টাৰ্ট হয়, ইয়াত তেওঁলোকে দিছে যে 1 লাখ মিনিমাম 1 লাখ চেলাৰী ইয়াত তেওঁলোকে পাব আৰু 1 ইয়াৰৰ ট্ৰেইনিং হ'ব প্ৰথম, তাৰপাছত পষ্টিং হ'ব। অনলাইন যোগে এপ্লাই কৰিবৰ বাবে www.nepco.co.in এই ৱেবছাইটটোত গৈ পেলাই অনলাইন যোগে আবেদন কৰিব লাগিব আৰু অনলাইন ছাবমিশ্যন 21 তাৰিখৰ পৰা অলৰেডি ষ্টাৰ্ট হৈ গৈছে আৰু অহা 13 মাৰ্চলৈকে থাকিব সময়। গতিকে আশা কৰিছোঁ এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকৰ মাজৰ এজন হ'লেও কেণ্ডিডেট উপকৃত হ'ব। পুনৰ এনেদৰে এটা নতুন ভিডিঅ'ত লগ পাম। ধন্যবাদ।